এই কথাখিনি যে ৱালত লিখা আছে এইখিনি গুজৰাটী ভাষাত লিখা আছে ইয়াত প্ৰেমથી રહેજો প্ৰমিছ পূজ্য নিৰুমানু অন্তিম সন্দেশ। অৰ্থ হৈছে সকলোৱে প্ৰেমেৰে থাকিবা। আৰু আজি আমি আহিছোঁ পূজ্য নিৰুমাৰ পবিত্ৰ সান্নিধ্যত কিছু সময় কটাবলৈ। আৰু এই পৰিৱেশটোৱে মনটোক এক বেলেগ স্তৰলৈ লৈ যায় য'ত খুব শান্তি অনুভৱ হয়। আৰু এই সমাধিৰ পবিত্ৰ দৃশ্য আপোনালোকলৈ আগবঢ়ালোঁ। আৰু এই সমাধি স্থানত থিয় হৈ অনুভৱ হয় যে এই পৰিৱেশটো কিমান শান্ত আৰু ভক্তিপূৰ্ণ হয়। পূজ্য নিৰুমাই সকলোকে নিস্বাৰ্থ প্ৰেমেৰে জীয়াই থাকিবলৈ শিকাইছিল। প্ৰেমেৰে থাকিবা, প্ৰেমেৰে শিকিবা। তেখেতৰ এই বাণীয়ে সকলোকে একতাৰ ডলেৰে বান্ধি ৰাখে। এই ক্ষেত্ৰখন হৈছে গুজৰাটৰ আদালজত অৱস্থিত দাতানগৰত। আৰু এয়া হৈছে পৰম জ্ঞানৰ এক সুন্দৰ মিলন ভূমি। ইয়াত আহি অতি ভক্তিৰে পূজ্য নিৰুমাৰ সমাধিত সেৱা জনায়। আৰু এই যে বেদীখিনি বনাই দিছে এইখিনি সমাধিস্থল হয়, মাৰ্বল পাথৰেৰে বনাইছে। ইয়াত সকলোৱে এবাৰ হ'লেও আহি সেৱা জনায়। আৰু সমাধি ক্ষেত্ৰখনৰ এয়া ৰাতিৰ চিনটো হয়। এইখিনি তেখেতে শেষৰ সময়ত কৈ থৈ যোৱা বাক্য যি ৱালত লিখি থৈ দিছে। আৰু ভিতৰ ফালেও সেই একেখিনিয়ে, কিন্তু ৰাতিৰ ভাগত কৰিছোঁ। ৰাতিৰ সময়খিনিত সমাধি ক্ষেত্ৰখনত কেনেকুৱা দেখি, আৰু এইখিনি সময়ত আমি আহি কিছু সময় দিনতো কটাইছোঁ আৰু ৰাতিও কটাইছোঁ, কাৰণ খুব ভাল লাগে ইয়াত আহি। সকলোৱে নিজৰ মনৰ প্ৰেয়াৰখিনি কৰে। দেখিছে এনেকৈ আহি সমাধি ক্ষেত্ৰত সকলোৱে প্ৰেয়াৰ কৰে আহি।